আজি আদালতত দাখিল কৰা হল জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশিট ১২,০০০ পৃষ্ঠাৰ চাৰ্জশিট দাখিল কৰা হৈছে তথ্য সংলগ্ন কৰি ইয়াতে দেখিবলৈ পোৱা গৈছে ৭গৰাকী অভিযুক্ত আৰু এই ৭গৰাকী অভিযুক্তৰ ৪গৰাকীৰ বিৰুদ্ধে বিএনএছৰ 103 ধাৰা আৰোপ কৰা হৈছে আৰু এই ধাৰা আৰোপ কৰিলে শাস্তি কি হ'ব আসলে সেই কথা সকলোৱে জানিব বিচাৰিছে যিসকলে পৰিকল্পনা কৰি হত্যা কৰিলে প্ৰাণৰ শিল্পীগৰাকীক কিমান দিনৰ পৰিকল্পনা আছিল কিদৰে হত্যা কৰিলে সেই সকলোখিনি কথা আসলতে অসমবাসী ৰাইজে জানিব বিচাৰে ৪গৰাকীৰ বিৰুদ্ধে বিএনএছৰ 103 ধাৰা আৰোপ কৰা হৈছে আৰু ইয়াৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড বা মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে ইতিমধ্যে জ্যেষ্ঠ অধিবক্তাসকলে এই মন্তব্য কৰিছে বাকি সকলকো কেইবাটা ধাৰাত অভিযুক্ত কৰা হৈছে আৰু বিএনএছৰ 105 ধাৰা অভিযুক্ত কৰা হৈছে সন্দীপন গাৰ্গক আৰু এই সমূহ আসলে ধাৰা আৰোপ কৰাৰ পিছত তেওঁলোকৰ শাস্তি কি হ'ব পাৰে কিদৰে আসলে জুবিন গাৰ্গক তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছিল এই সকলোখিনি চাৰ্জশিটখনত সন্নিবিষ্ট কৰা হৈছে এখন দীঘলীয়া চাৰ্জশিট আৰু এই চাৰ্জশিটখন পঢ়িবলৈ সম্পূৰ্ণকৈ ২-৩ দিনৰ সময়ৰ প্ৰয়োজন হ'ব বুলি প্ৰকাশ কৰিছে কিন্তু অসমবাসী ৰাইজে কি বিচাৰিছে মৃত্যুৰ দিনটোৰ পৰা অসমবাসী ৰাইজে আসলতে সেই কথাই জানিব বিচাৰিছে কি পৰিৱেশ পৰিস্থিতিত কাৰ ভুলৰ বাবে কেনেকৈ কোনে কিয় হত্যা কৰিলে প্ৰাণৰ শিল্পীগৰাকীক আজি দিনটোলৈ অপেক্ষা কৰি আছিল যেটো মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথা কৈছিল যে 12 ডিসেম্বৰ চাৰ্জশিট দাখিল কৰা হ'ব এখন দীঘলীয়া চাৰ্জশিট আৰু এই চাৰ্জশিটত জুবিন গাৰ্গক কিমান দিনৰ আগৰ পৰা কোনে কেনেকৈ ব্যৱহাৰ কৰি আহিছিল বা কোনে পৰিকল্পনা কৰিছিল এয়া সম্পূৰ্ণতা পৰিকল্পিত হত্যাকাণ্ড বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে যি বিধানসভাৰ মজিয়াত কৈছে কোনে কিমান দিনৰ আগৰ পৰা হত্যাৰ পৰিকল্পনা কৰিছিল কি কৰি গৈছিল কি তথ্য লাভ কৰিছে যাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া সম্পূৰ্ণ এটা হত্যাকাণ্ড বুলি কৈছে বিধানসভাৰ মজিয়াত আদালতত দাখিল ১২,০০০ পৃষ্ঠাৰ চাৰ্জশিট ৪জনৰ বিৰুদ্ধে বিএনএছৰ 103 ধাৰা আৰোপ কৰা হৈছে এই ধাৰাৰ অধীনত হ'ব পাৰে মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ড সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী শ্যামকানু মহন্ত অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে এই ধাৰা আৰোপ কৰা হৈছে হত্যা বিত্ত খেলিমেলিৰ সন্দৰ্ভত কেইবাটাও ধাৰা আৰোপ কৰা হৈছে সন্দীপন গাৰ্গৰ বিৰুদ্ধে বিএনএছৰ 105 ধাৰা আৰোপ কৰা হৈছে ৰাজসাক্ষী হোৱাৰ সম্ভাৱনা আছে সন্দীপন গাৰ্গ কাৰণ ৭গৰাকীকৈ অভিযুক্ত কাৰাবন্দী হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ এই গোচৰত এই সমগ্ৰ ঘটনাটো সংঘটিত হৈছিল ছিংগাপুৰত আৰু ছিংগাপুৰত সেই সময়ছোৱাত জুবিন গাৰ্গৰ সৈতে কোন আছিল সেই সময়ছোৱাত আছিল শেখৰজ্যোতি গোস্বামী মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা লগতে অমৃতপ্ৰভা মহন্ত আৰু এই সমগ্ৰ অনুষ্ঠান নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজন কৰিছিল শ্যামকানু মহন্তই অসমৰ পৰা লৈ গৈছিল প্ৰাণৰ শিল্পীগৰাকীক অসুস্থ হোৱা স্বত্তেও কিন্তু জোৰকৈ লৈ গৈছিল শ্যামকানু মহন্তই তাৰ পাছত ছিংগাপুৰলৈ লৈ যোৱাৰ পাছত যিসমূহ দায়িত্ব আচলতে পালন কৰিব লাগে কিন্তু সেই সমূহ দায়িত্ব পালন নকৰিলে শ্যামকানু মহন্তই নিজৰ লাভালাভৰ বাবে মিটিঙত ব্যস্ত আছিল সেই সময়ছোৱাত যি সময়ছোৱাত জুবিন গাৰ্গৰ মৃত্যু হৈছিল সেই সময়খিনিত কথা তেওঁ নাজানে বুলি প্ৰকাশ কৰিছিল কিন্তু প্ৰথমৰ পৰাই তেওঁ মিথ্যাচাৰৰ আশ্ৰয় লোৱা দেখিবলৈ পোৱা গৈছিল শ্যামকানু মহন্তই আৰু এই যি কেইগৰাকী ব্যক্তি সেই ব্যক্তি কেইগৰাকীৰ বিৰুদ্ধে বহুকেইটা ধাৰা আৰোপ কৰা হৈছে যি কেইটা ধাৰাত বহুত শ্যামকানু মহন্তৰ বিৰুদ্ধে এনে ধাৰাও আছে যে তথ্য যিসমূহ তথ্য সেই তথ্যসমূহ আচলতে ধ্বংস কৰাৰ চেষ্টা কৰিছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কেইবাটাও ধাৰা আৰোপ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কেইবাটাও যেটো ধাৰা আৰোপ কৰা হৈছে 3+6 3+7 3+8 কমন নলেজ ইন্টেনশন কোঅপাৰেশ্যন ক্ৰিমিনেল কনস্পিৰেচি মাৰ্ডাৰ ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট এই আটাইকেইটা হত্যাকাণ্ডৰ ষড়যন্ত্ৰ হত্যা লগতে বিত্তীয় খেলিমেলি ইন্টেনশন এই সকলোখিনি ধাৰা ৰুজু কৰা হৈছে
যিগৰাকী জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে শ্যামকানু মহন্ত আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে ধাৰা আৰোপ কৰা হৈছে 3+6, 3+7, 3+8 কমন নলেজ ইণ্টেনশ্যন লগতে কৰ্পৰেশ্যন ক্ৰিমিনেল কনস্পিৰেচি 61+2 ক্ৰিমিনেল কনস্পিৰেচি আনটো হৈছে 103+1 মাৰ্ডাৰ 308+2 extortion 318+4 cheating 238 evidence destruction অৰ্থাৎ শ্যামকানু মহন্তৰ বিৰুদ্ধে এই আটাইকেইটা ষড়যন্ত্ৰ হত্যা শোষণ লগতে বিত্তীয় খেলিমেলি আৰু যিসমূহ তথ্যপাতি সেই তথ্যপাতিসমূহ নষ্ট কৰাৰ এই ধাৰাসমূহ লগোৱা হৈছে শ্যামকানু মহন্তৰ বিৰুদ্ধে শেখৰজ্যোতি গোস্বামী যিগৰাকী জুবিন গাৰ্গৰ সৈতে দীৰ্ঘদিন ধৰি বাদ্যযন্ত্ৰ হিচাপে যিটো কৰ্মৰত আছিল তেওঁৰ বিৰুদ্ধে লগোৱা হৈছে 3+6, 3+7, 3+8 কমন নলেজ ইণ্টেনশ্যন কৰ্পৰেশ্যন 61+2 ক্ৰিমিনেল কনস্পিৰেচি 103+1 মাৰ্ডাৰ 316+5 ক্ৰিমিনেল ব্ৰেচ অফ ট্ৰাষ্ট বিত্তীয় খেলিমেলি হত্যা লগতে ষড়যন্ত্ৰ এই সকলোখিনি অভিযোগত অভিযুক্ত কৰা হৈছে শেখৰজ্যোতি গোস্বামীক অমৃতপ্ৰভা মহন্ত যিগৰাকী গায়িকা সেই গায়িকাগৰাকী ছিংগাপুৰত সেই সময়ত আছিল ইয়তখনত আছিল অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে ধাৰা আৰোপ কৰা হৈছে 3+6, 3+7, 3+8 কমন নলেজ ইণ্টেনশ্যন কৰ্পৰেশ্যন 61+2 ক্ৰিমিনেল কনস্পিৰেচি অৰ্থাৎ ষড়যন্ত্ৰ 103+1 মাৰ্ডাৰ অৰ্থাৎ হত্যা 238 এভিডেন্স ডিষ্ট্ৰাকশ্যন অৰ্থাৎ যিসমূহ তথ্যপাতি আছিল সেই তথ্যপাতিসমূহ লুকুৱাৰ চেষ্টা কৰিছিল বা বিনষ্ট কৰাৰ চেষ্টা কৰিছিল এই আটাইকেইটা ধাৰাত অভিযুক্ত কৰা হৈছে অমৃতপ্ৰভা মহন্ত সন্দীপন গাৰ্গ যিগৰাকী সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ ভাতৃ আছিল সন্দীপন গাৰ্গৰ বিৰুদ্ধে আৰোপ কৰা হৈছে 105 নং ধাৰাত অভিযুক্ত কৰা হৈছে সন্দীপন গাৰ্গক কালপেবল হোমিসাইড নট এমাউণ্টিং টু মাৰ্ডাৰ অৰ্থাৎ সকলোখিনি জানিও তেওঁ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল এনেধৰণৰ অৰ্থ যেটো বুজোৱা হৈছে সন্দীপন গাৰ্গৰ বিৰুদ্ধে সেয়ে 105 এই ধাৰাটো আৰোপ কৰা হৈছে দুগৰাকী পিএছক যেটো গ্ৰেপ্তাৰ কৰাৰ পাছতে বহু তথ্য লাভ কৰিছিল বিত্তীয় খেলিমেলি তথ্য লাভ কৰিছিল কাৰাগাৰত আছে বৰ্তমান সময়ত দুগৰাকী পিএছক জুবিন গাৰ্গৰ নন্দেশ সৰবৰাক অভিযুক্ত কৰা হৈছে 61+2 ক্ৰিমিনেল কনস্পিৰেচি অৰ্থাৎ ষড়যন্ত্ৰ লগতে 316+5 ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট বিত্তীয় খেলিমেলিৰ সেই তথ্যসমূহ লাভ কৰিছে আৰু এই তথ্যসমূহৰ ভিত্তিতে এই ধাৰাসমূহ আৰোপ কৰা হৈছে নন্দেশ সৰবৰাৰ বিৰুদ্ধে পৰেশ বৈশ্য আনগৰাকী পিএছগৰাকীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 61+2 ক্ৰিমিনেল কনস্পিৰেচি আৰু 316+5 ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট এই দুটা ধাৰাত অভিযুক্ত কৰা হৈছে আটাইকেইগৰাকী 7গৰাকী অভিযুক্ত এই 7গৰাকী অভিযুক্তৰ বিৰুদ্ধে 4গৰাকীৰ বিৰুদ্ধে হত্যাৰ যি ধাৰা 103 হত্যাৰ ধাৰা আৰোপ কৰা হৈছে আৰু এইসকলৰ যদি চোৱা যায় তেওঁলোকৰ শাস্তি হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ড জ্যেষ্ঠ অধিবক্তাই সেই কথা ইতিমধ্যে প্ৰকাশ কৰিছে অসমবাসী ৰাইজে আচলতে সেই কথাই জানিব বিচাৰিছিল যে কি পৰিৱেশ পৰিস্থিতিত আমাৰ মাজৰ পৰা প্ৰাণৰ শিল্পীগৰাকী নোহোৱা হৈ গ'ল কিন্তু এই যি সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো সেই তদন্ত প্ৰক্ৰিয়াটোত নতুন তথ্য জুবিন গাৰ্গক দীৰ্ঘদিনৰ পৰাই আচলতে কোনে কেনেকৈ ব্যৱহাৰ কৰি আহিছিল সেই সকলো তথ্য লাভ কৰিছে এখন দীঘলীয়া যেটো চাৰ্জশ্বীট ইতিমধ্যে দাখিল কৰা হৈছে বহুত তথ্য সংলগ্ন কৰা হৈছে এই চাৰ্জশ্বীটখনত আৰু জুবিন গাৰ্গৰ ছিংগাপুৰত কি হৈছিল সেই যি কেইগৰাকী অসমৰ ব্যক্তি আছিল সেই ব্যক্তি কেইগৰাকীৰ বিৰুদ্ধে এনেধৰণৰ ধাৰা ইতিমধ্যে আৰোপ কৰা হৈছে কিন্তু অসমবাসীৰ ৰাইজৰ সেই এটাই প্ৰশ্ন যে সেই স্থানত ইয়তখনত 16গৰাকীকৈ লোক আছিল আৰু ইয়াৰ ভিতৰত 11গৰাকীকে প্ৰবাসী অসমীয়া আছিল প্ৰবাসী অসমীয়াসকলৰ মাজৰ পৰাই
নাইকিয়া হৈ গ'ল, নোহোৱা হৈ গ'ল প্ৰাণৰ শিল্পীগৰাকী। কিন্তু তেওঁলোক অসমলৈ আহিল, VVIP ট্ৰিটমেণ্ট দিয়া হ'ল। তেওঁলোকক বিমানবন্দৰৰ পৰা CIDৰ কাৰ্যালয়লৈ তেওঁলোকক লৈ যোৱা হ'ল। তাৰ পাছত CIDৰ কাৰ্যালয়ৰ পৰা পুনৰ বিমানবন্দৰলৈ VIP ট্ৰিটমেণ্ট দি লৈ যোৱা হ'ল। পুনৰ তেওঁলোকক ছিংগাপুৰলৈ পঠিয়াই দিয়া হ'ল। কিন্তু যিসকল ব্যক্তিয়ে সেই য়ট পাৰ্টিৰ আয়োজন কৰিছিল, এনেকুৱা এটা দ্বীপলৈ লৈ গৈছিল, যিটো দ্বীপত কোৱাৰেণ্টাইন দ্বীপ বুলি কোৱা হৈছে। পৰৱৰ্তী সময়ত সেই তথ্যসমূহ ওলাইছে। কিন্তু সেই য়ট পাৰ্টি আয়োজক তন্ময় ফুকন বা অভিমন্যু তালুকদাৰ যিসকল আছিল, 11গৰাকী প্ৰৱাসী অসমীয়াক কিয় গ্ৰেপ্তাৰ কৰা নহ'ল? যদিহে হত্যা কৰা হৈছিল, তেতিয়াহ'লে এইসকলৰ মাজতে হত্যা কৰা হৈছিল, তেতিয়াহ'লে এইসকল প্ৰৱাসী অসমীয়া কিদৰে বাচি যাব পাৰে? সেই প্ৰশ্নৰ প্ৰায় 12,270 পেজত তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে। তাৰ ভিতৰত তেওঁলোকে ডকুমেণ্টছ দিছে প্ৰায় 8,698 পেজৰ দিছে আৰু 375 নম্বৰ তেওঁলোকে হেৰি দিছে, এই হেৰি দিছে, বিভিন্ন ডকুমেণ্ট দিছে আৰু 2004খন 92 জনৰ তেওঁলোকে হেৰি কৰা হৈছে, চাৰ্জশ্বিট দিছে। বিভিন্ন জনৰ বিভিন্ন ছেকশ্যন প্ৰয়াস কৰিছে। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহনে 103 মানে মাৰ্ডাৰ কেছৰ হেৰি দিয়া আছে। বাকী কনস্পিৰেচি আছে, 105 আছে, 106 আছে, 116 আছে, এনেধৰণৰ বেলেগ বেলেগ ধৰণৰ আছে। চিকিউৰিটি গাৰ্ড কেইজনৰ এগেইনষ্টে খালি 103টো নাই তেওঁলোকৰ এগেইনষ্টে। আৰু অমিত প্ৰভা মই কৈ দিছোঁ, অমিত প্ৰভা এগেইনষ্টে আছে বেলেগ ধৰণৰ 103 আছে, 238 আছে, 161(2) আছে, 37 আছে, 38 আছে, 36 আছে অমিত প্ৰভা এগেইনষ্টে আছে 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 সেইবিলাক আছে। ক্ৰাইম কনস্পিৰেচি আছে, 105 আছে, এমাউণ্টিং নট এমাউণ্টিং টু মাৰ্ডাৰ যেনেকৈ সেইটো আছে, কালপেবুল হোমিচাইড, তেনেকুৱা এনেকৈ এইবিলাক ছেকশ্যন দিয়া হৈছে বস্তুটো। কিছুমান আছে ছেকশ্যন 1 লাইফো আছে, কিছুমান ডেথো আছে। 103টো ধৰি লওক ডেথো হ'ব পাৰে, লাইফো দিব পাৰে বা কমো দিব পাৰে, সেইটো ডিপেণ্ড আদালতৰ ওপৰত ডিপেণ্ড কৰিব। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বহুত কেইটা আছে, প্ৰায় 7টা ছেকশ্যন তেওঁলোকে মই কৈ দিছোঁ বাৰু আপোনাক। তেওঁলোকে যে 3/6 আছে, 37 আছে, 38 আছে, 61B আছে, এনেকৈ আছে বহুত কেইটা আছে। 103 আৰু 361 আছে। আপোনাক ধৰাবোৰ কৈছোঁ নহয়, কনস্পিৰেচি আছে মেইনলি। তেওঁৰ যিটো আগৰ পৰা যিটো তেওঁৰ হেৰি আছে, কি বুলি তেওঁৰ যিটো মনোভাৱ আগৰ পৰা তেওঁৰ এটা মটিভেশ্যন আছিলে, যিটো কাৰণে তেওঁ হয়তো কাৰোবাক হত্যা কৰাৰ এটা পৰিকল্পনা আছিলে আগৰ পৰা মটিভেশ্যন কৰি সেই তেনেকুৱা সিদ্ধাৰ্থ এগেইনষ্টে আছে আৰু শ্যামকানু এগেইনষ্টে আছে। শ্যামকানু সিদ্ধাৰ্থৰ ওপৰতে আছে। সন্দীপনৰ 103 নাই, সন্দীপনৰ ওপৰত আছে হেৰি আছে, 105 আছে। তেওঁ এই কনস্পিৰেচি আছে, কনস্পিৰেচিৰ পৰা হেৰি আছে, এটেম্প টু মাৰ্ডাৰ ধৰি লওক, যিটো নট এমাউণ্টিং টু মাৰ্ডাৰ সেইটো আছে। শেখৰজ্যোতি শেখৰৰ এগেইনষ্টে কেইবাটাও কেছ আছে। শেখৰ আছে ধৰি লওক, শেখৰজ্যোতি মহন্তৰ 36 আছে, 37 আছে, 38 আছে, 61(2) আছে, 103 আছে, 308 আছে, 318 আছে। এইকেইটা ক্ৰাইম ইন ডিটেইলছ আপোনাক ক'ব নোৱাৰে। তেওঁলোকে যিটো চাৰ্জশ্বিট দিছে, তেওঁলোকে যিখিনি দিছে আগৰ পৰা তেওঁলোকে এটা প্ৰি প্লেন থকা বুলি ভাবে, যে তেওঁ বহুত দিনৰ আগৰ পৰা কিবা এটা কৰি আছে, তাৰ মানে কনস্পিৰেচি আছে। তেওঁ কেনেকৈ জুবিনক তেওঁলোকে এটা গভীৰ হেৰিয়াত পেলাই পিনি তেওঁক মানে শেষ কৰিব পৰা যায়। তেওঁলোকে এটা কনস্পিৰেচি আগৰ পৰা এটা প্লেনিং আছিলে বুলি তেওঁলোকে ভাবি লৈছে। মটিভটো কি? মটিভ তেওঁলোকে নিজৰ পাৰ্চনেল বেনিফিট হ'ব পাৰে আৰু কি হ'ব পাৰে, সেইটো পিছত ট্ৰায়েলত ওলাই পাব বস্তুটো। মটিভটো সেইটো স্পষ্টকৈ কোৱা নাই, প্ৰায় ভালমান এবছৰ, 1.5 বছৰ, 2 বছৰ আগৰ পৰা হ'ব পাৰে বুলি তেওঁলোকে কৈছে বস্তুটো চাৰ্জশ্বিটত। এয়া 3-4 জনৰ, সিদ্ধাৰ্থ, শ্যামকানু মহন্ত আৰু এজন আছে সন্দীপ গোস্বামী, মেইনলি তেওঁলোক আগৰ পৰা কৰি আছে বুলি ভাবিছে। অমিত ভাই চাওক, আমি চাৰ্জশ্বিটখন চাইছোঁ, কিন্তু ডিটেইলছ চাব পৰা নাই। প্ৰায়
12,000 পেজৰ চাৰ্জশ্বিট এখন চোৱাটো ইমান সহজ নহয় সহজে। আৰু সকলোৱে 395জন উইটনেছ ওলাইছে, তেওঁলোকে সকলোৱে ষ্টেটমেণ্ট ল'বলৈ আমাৰ এই মতে সম্ভৱ নহয় একেদিনাখনে। 11টা ভলিউমত তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে, 11 ভলিউম, তাৰে 2টা ভলিউম তেওঁলোকে চাৰ্জশ্বিটেই দিছে, বাকী 9টা বিভিন্ন ডকুমেণ্টছ চিজ কৰিছে, পেন ড্ৰাইভ চিজ কৰিছে। আৰু এনেকুৱা ধৰণে এটা ইমান কালাৰফুল তেওঁলোকে এটা স্ক্ৰীণ দিয়া প্ৰডিউচ কৰিছে, যিটো কজ এ প্লেছ অফ ক্ৰাইমছৰ ইমান সুন্দৰকৈ তেওঁলোকে হেৰি কৰিছে নহয়। তাই কেইবাৰে হেৰি ক'ত দিয়া হৈছে, যিটো টিপিলেই বস্তু গোটেই বস্তুৰ পিক্সাৰ ওলাই পৰিব। সেইবিলাক খুলি চাব পৰা নাই এতিয়া। যেতিয়া ট্ৰায়েলত আহিব তেওঁলোকে 16 তাৰিখে ডেট দি আছে এপিয়েঞ্চত, তেতিয়াও গম পোৱা যাব বস্তুটো ক'ত কি আছে বস্তুটো। অৰ্ডাৰ কি হ'ল আজি কোৰ্টৰ পৰা? অৰ্ডাৰ হৈ আছে এনেকৈ চিজৰ চাৰ্জ দিয়া আছে, এইটো কগনিজেঞ্চ লৈছে অনাবল চিষ্টেম কোৰ্টে। কগনিজেঞ্চ তেওঁলোকে এপিয়েঞ্চৰ কাৰণে যে 16 ডিচেম্বৰ তেওঁলোকে যিহেতু এপিয়েঞ্চৰ ডেট আছে, সেইদিনা তেওঁলোকে তাতে এপিয়েঞ্চ হ'বলৈ এপিয়াৰ হ'বলৈ তেওঁলোকে ডাইৰেকশ্যন দিয়া হৈছে। সাক্ষীৰ এক্সুৱেল নাম্বাৰটো কিমান? 395 উইটনেছ। ফিজিকেল প্ৰডাকশ্যন হ'ব? ফিজিকেল প্ৰডাকশ্যন নহ'ব এতিয়া, তেওঁলোকে যিহেতু লাইফ এণ্ড হেৰিয়াৰ কথা চিকিউৰিটিৰ কথা যে হেৰিয়ে হ'ব, থ্ৰ' ভিচি যোগেদি হ'ব। এতিয়া তেওঁলোকৰ যিহেতু অধিবক্তাৰ প্ৰসংগটো আহি পৰিছে, কোৰ্টে অৰ্ডাৰ দিছিলে, এতিয়া অধিবক্তাই তেওঁলোকে হেৰি পাইছেনে? মানে অধিবক্তা মই আগতেও কৈছোঁ, এতিয়ালৈকে তেওঁলোকে বিচৰা নাই, আৰু বিচাৰিছে যদিও আমি নাজানো, কিন্তু আমাৰ কোৰ্টে যি অৰ্ডাৰ দি থৈ দিয়া আছে, কোনো LADC বা কোনো ডিফেন্স কাউন্সিলে এতিয়ালৈকে এপিয়াৰ হোৱা নাই। কিন্তু পৰিণাম শ্যামকান্ত মহন্ত মিছেছ আমাৰ বাৰলৈ গৈছে, যিটো মই বাৰৰ প্ৰেচিডেণ্টৰ কাৰণে গৈছিলে। আমি ক'লোঁ যে এতিয়ালৈকে আমি সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰোঁ, যে আমি কোনো এডভোকেটক আমি কোনোবা যদি পাৰ্চনেলি কিবা কৰে ক'ব নোৱাৰোঁ, কিন্তু এছ'চিয়েশ্যন আমি কেতিয়াও আমি এডভোকেট নিয়োগ কৰিবৰ কাৰণে আমি ক'ব নোৱাৰোঁ বস্তুটো। আমি আমি সিদ্ধান্ত লোৱা নাই। পৰহিদিনা তেওঁ আহিছে, মিছেছ আহিছে, আমি এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই। আমি কি কৰোঁ এইটো পিছত চিন্তা কৰিম। প্ৰচিকিউশ্যন ছাইডৰ কাৰণে ডাঙৰ এটা চেলেঞ্জ এতিয়া আহিছে, কাৰণ এই গোটেই গোচৰটো কোৰ্টত এষ্টাব্লিছ কৰিব লাগিব, দোষীক অভিযুক্তক শাস্তি দিব লাগিব। আপুনি এজন প্ৰচিকিউশ্যনৰ অধিবক্তা হিচাপে মই এতিয়া ওপৰৰ পৰা চাই যিটো দেখালোঁ, SIT বৰ সুন্দৰকৈ তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে। মই বহুতবিলাক কেছ দেখা পাইছোঁ, আগৰ SIT বেলেগ কেছো আছে, বা CID বহুত কেছ আছে, BIO বহুত কেছ আছে, কিন্তু এইখন এখন যিখন চাৰ্জশ্বিট দাখিল কৰিছে সুন্দৰভাৱে তেওঁলোকে দাখিল কৰিছে। ইয়াত খুঁটি কোনো দেখা পাইছে, কোনো ধৰণৰ খুঁটি নাই, তেওঁলোকে ৰখা নাই, কোনো এনে খুঁটি নকৰাকৈ তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে। মই প্ৰচিকিউশ্যনৰ কাৰণে সুন্দৰ হ'ব এইটো এষ্টাব্লিছ কৰিবৰ কাৰণে ভৱিষ্যতে। সেই বস্তুটো চাৰ্জশ্বিটতো উল্লেখ তেনেকৈ আমি পিছত ট্ৰায়েলত ওলাব। ছিংগাপুৰলৈ নোযোৱাকৈ 3জন মানুহ গৈছিলে, DIG আমি ADGB গৈছিলে, আৰু 2জন ডাঙৰ অফিচাৰ গৈছিলে। সেইবিলাক বস্তু ইয়াত চাৰ্জশ্বিটত সোমাইছে, সেইবিলাক আমি চাব লাগিব। এতিয়া আমি 12টা ভলিউম 12,000 পেজৰ চোৱালৈ উইদিন হাফ এন আৱাৰ সম্ভৱ নহয়। আমাৰতো মিনিমাম 4 দিন সময় গোটেই পঢ়িব লাগিব, 4-5 দিন সময় লাগিব পঢ়িবৰ কাৰণে। পঢ়াৰ পিছত আমি ডিটেইলছবিলাক তথ্যবিলাক আমি দাখিল কৰিম, তেওঁলোকে কি ডকুমেণ্টছ প্ৰডিউচ কৰিছে। কিন্তু কৈছোঁ যে 8,000 কিমানখন তেওঁলোকে ডকুমেণ্টছ ছাবমিট কৰিছে, 300 কিমানজন এক্সামিন কৰিছে, 51জনক 183 বা আগত 164 ষ্টেটমেণ্ট লৈছে। এইবিলাক চকু নোচোৱাকৈ ডিটেইলছ এই মুহূৰ্তত কৈ দিয়াটো সম্ভৱ নহয়, কিন্তু এটা সুন্দৰ এখন চাৰ্জশ্বিট দিছিলে আমি ক'ব পাৰিম। সোনকালে হওকটো বিচাৰিছিলে, এতিয়া ইয়াৰ বিচাৰ প্ৰক্ৰিয়াটো কেনেদৰে চলিব বা কিমান লেহেমীয়া হ'ব নে ফাষ্ট? এইটো যিহেতু কিবা অৰ্ডাৰ আহিছে ফাৰ্ষ্ট ট্ৰেক এতিয়ালৈকে গভৰ্ণমেণ্টে ৰিকুৱেষ্ট কৰিছিলে, আমি নাজানো, এতিয়ালৈকে আমি পোৱা নাই। গভৰ্ণমেণ্টে ৰিকুৱেষ্ট কৰিব লাগিব অনাৰেবল কোৰ্টক যে তেওঁলোকে ফাৰ্ষ্ট ট্ৰেকত আদালত জুৰিছে, তেতিয়াহ'লে অনাৰেবল হাইকোৰ্টে ডাইৰেকশ্যন দিব যে ফাৰ্ষ্ট ট্ৰেক আদালত কাক কেনেকৈ গঠন কৰে, অনাৰেবল কোৰ্টে ডাইৰেকশ্যন দিব, হাইকোৰ্টে ডাইৰেকশ্যন দিব, সেইমতে হ'ব কাম। যদি ফাৰ্ষ্ট ট্ৰেক বিচাৰে তেওঁলোকে আপোন ৰাখিছে আপুনি যদিহে তেওঁলোকে মেটেৰিয়েলছ পায়, আপোন ৰাখিছে, যদি পায় তেওঁলোকে কৈছে যদিও চাৰ্জশ্বিট দাখিল কৰিছে, তেওঁলোকে ইনভেষ্টিগেশ্যনৰ এটা পাৰ্ট আপোন ৰাখিছে। কাৰণ কেলৈ আপোন এইকাৰণে ৰাখিছে, তেওঁলোকে ভৱিষ্যতে আৰু কিবা এটা মেটেৰিয়েলছ আহিব পাৰে, সেই মেটেৰিয়েলবিলাক আহিবৰ কাৰণে তেওঁলোকে আপোন ৰাখি পিনি যদি থাকে তেওঁলোকে পাৰ্ট চাৰ্জশ্বিট তেওঁলোকে দিব পাৰে।